নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। এবছৰৰ ভিতৰত বিজেপিৰ বিদায় সভা আৰম্ভ হ'ব। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ চকীৰ পৰা বিদায় মাগিব লাগিব এটা বছৰৰ ভিতৰত। কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিৰোধীৰ সভাপতি ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ বিজেপিৰ পতন নিশ্চিত, এবছৰৰ ভিতৰত বিজেপি চৰকাৰ বিদায় সভা হ'ব। মোদীয়ে এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী চকীৰ পৰা বিদায় মাগিব লাগিব, এনেধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ, এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে। এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব নৰেন্দ্ৰ মোদীৰ চৰকাৰে, ভৱিষ্যতবাণী কৰিছে ৰাহুল গান্ধীয়ে। শাসনত নাথাকিব বিজেপিৰ চৰকাৰ, প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে। ৰাহুল গান্ধীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, ভৱিষ্যতবাণী বিৰোধী দলপতি ৰাহুল গান্ধীৰ। নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত বুলি বৰ্তমান সময়ত মন্তব্য কৰিছে, ভৱিষ্যতবাণী কৰিছে। বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ ৰাইজে, জ্বলা কলা খাইছে। প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে। এই মুহূৰ্তত এই খবৰ জনাইছোঁ, ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে। মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক, হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ জনতা, যাৰ বাবে বিজেপিক বিদায় পৰ্ব আৰম্ভ হৈছে, যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পাব। মুছলমানৰ লগতো অন্যায় হ'বলৈ ধৰিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিৰোধীৰ সভাপতি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে, কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰতিটো সমস্যাৰ কথা আমি ক'ম, এইদৰে কৈছে, প্ৰতিটো সমস্যাৰ কথা ক'ম বুলি কৈছে মন্তব্য বিৰোধীৰ দলপতি ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে। জনাইছোঁ এই মুহূৰ্তত এই খবৰ, এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে, এইদৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিৰোধীৰ সভাপতি ৰাহুল গান্ধীয়ে। শাসনত নাথাকিব বিজেপিৰ চৰকাৰ, শাসনত নাথাকিব বিজেপিৰ চৰকাৰ, প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তত জনাইছোঁ এই খবৰ।